নমস্কাৰ ভাইটি ভণ্টিসকল নিযুত বাবু আৰু নিযুত মইনা আঁচনিক লৈ বহুতে মোৰ ভিডিঅ'ত কমেন্ট কৰি আছিল যে নিযুত বাবু আৰু নিযুত মইনা আঁচনিৰ টকা তেওঁলোকে আকৌ কেতিয়াৰ পৰা লাভ কৰিব আকৌ ফৰ্ম ফিল আপ কৰিব লাগিব নেকি বা নতুনকৈ কেতিয়া ফৰ্ম আহিব এই সকলোবিলাক সম্পৰ্কে মই এই ভিডিঅ'টোত আলোচনা কৰিছো ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক মই আপোনালোকক গোটেইখিনি তথ্য জনাই দিম চাব নিযুত মইনা আঁচনিটোৰ কথা নিযুত মইনাটো আগৰ পৰা আছিলে কিন্তু নিযুত বাবু আঁচনিটোৰ কথা মুখ্যমন্ত্ৰী মহোদয় 1 জানুৱাৰী 2026 তাৰিখত ঘোষণা কৰিছিলে আৰু সেই অনুযায়ী ফেব্ৰুৱাৰী মাহৰ পৰা এই আঁচনিটো মানে ইমপ্লিমেন্ট হৈ গৈছে ফেব্ৰুৱাৰী 1 তাৰিখৰ পৰা আৰু এইটো 2025-26 বিত্তীয় বৰ্ষৰ বাবে মানে বিত্তীয় বৰ্ষ নহয় শৈক্ষিক বৰ্ষৰ বাবে আপোনালোকৰ যেহেতু বিদ্যালয়ৰ ক্ষেত্ৰত হয় শৈক্ষিক বৰ্ষৰ বাবে এটো ইমপ্লিমেন্ট হৈ গৈছে আৰু 2025-26 বিত্তীয় মানে সেই শৈক্ষিক বৰ্ষত যিসকলে এডমিশন ল'ব বা ইতিমধ্যে এডমিশন লৈছে ল'ৰাবিলাকে তেওঁলোকৰ অনতিপলমে হয়তো যেতিয়া বাজেট মানে অসমৰ যেতিয়া বাজেট প্ৰেজেন্টেশন হৈ যাব বাজেট আবণ্টন হ'ব তাৰ পিছত আপোনালোকৰ এই আঁচনিৰ বাবে আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব আৰু তাৰ পিছত আপোনালোকে আবেদন কৰাৰ পিছত কিছুমান মানে ক্ৰাইটেৰিয়া থাকিব ধৰক আপোনালোকৰ এই আঁচনিটোৰ কথা সকলোৱে জানে যে প্ৰত্যেক মাহত 10 তাৰিখে এই আঁচনিত টকা প্ৰদান কৰা হয় আৰু 1000 টকা মানে নিযুত মইনাৰ ক্ষেত্ৰত এনেকুৱা আছিল আৰু এতিয়া নিযুত বাবুটো এই 10 তাৰিখতে প্ৰদান কৰিব যেহেতু একে এটা আঁচনি ল'ৰাসকলৰ বাবে নিযুত বাবু ছোৱালীবিলাকৰ নিযুত মইনা আছিলে আৰু প্ৰত্যেক মাহতে দিয়া হয় এটো কিন্তু 10 মাহৰ বাবে দিয়া হয় 2 মাহ নাপায় তেওঁলোকে সামাৰ ভেকেশনৰ বাবে 1 মাহ নাপায় আৰু 1 মাহ পিছত এক্সামৰ শেষত যেতিয়া বন্ধ থাকে সেইভাবে নাপায় তাৰ পিছত কন্টিনিউটি মানে এই আঁচনিটো পাই থাকিবৰ বাবে আপোনালোকে জানে যে বিদ্যালয়ত মানে নিয়মিতভাৱে উপস্থিত হ'ব লাগিব তাৰ উপৰি তেওঁলোকৰ বেক লাগিব নালাগিব বা ফেইল কৰিব নালাগিব তেতিয়াহে লাভ কৰিব তাৰ উপৰিও আৰু অন্য কেইবাটাও মানে ক্ৰাইটেৰিয়া দিয়া আছে সেইখিনিও ফুলফিল কৰাটো মানে দৰকাৰ আছে কিন্তু যেহেতু এতিয়ালৈকে নিযুত বাবুৰ এপ্লাইৰ বাবে ফৰ্ম আহা নাই কিন্তু শীঘ্ৰে আহিব কাৰণ যোৱা বছৰৰ এনেকুৱা সময়তে এপ্লিকেশন ফৰ্ম ওলাইছিলে আৰু তাৰ পিছত তেওঁলোকে এপ্লাই কৰিছিল লাহে লাহে সম্পূৰ্ণ প্ৰচেছটো আৰম্ভ হ'ব তাৰ আগতে আপোনালোকে দুটামান কাম কৰি থব সেই কামকেইটাৰ ভিতৰত মূল কামটো হৈছে মানে আপোনাৰ বেংক একাউণ্টটো খুলি ল'বয়ে বেংক একাউণ্ট খুলি লোৱাৰ উপৰি বেংক একাউণ্টৰ লগত ডিবিটিৰ বাবে যাতে আধাৰ কাৰ্ডৰ লগত যাতে লিংক থাকে আধাৰৰ লগত লিংক নাথাকিলে আজিকালি কি হয় বা নাম চাম যদি কিবা ভুল আছে আপোনাৰ সেই ক্ষেত্ৰতো আপুনি নাপাব পাৰে যদি আধাৰৰ লগত আৰু বেংক একাউণ্টৰ লগত নাম মিছমেচ হয় বা কলেজৰ এডমিটৰ লগত নাম মিছমেচ হয় তেন্তে আপুনি নাপাব পাৰে সেইভাবে এইখিনি এতিয়া কাৰেকচন কৰাই ল'ব আধাৰৰ লগত ডিবিটি অন কৰাই ল'ব তেতিয়া আপুনি এপ্লাই কৰিলে এপ্ৰুভেল হৈ যাব আৰু পৰৱৰ্তী সময়ত যেতিয়া ইয়াৰে ফৰ্ম ওলাব বা অন্যান্য যিকোনো খবৰ আহিলে মই আমাৰ চেনেলটোত আপলোড কৰি দিম আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব